নমস্কাৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো ভাৰতে উভতাই পঠালে 15 জনকৈ বাংলাদেশীক আৰু 35 জন বাংলাদেশীক প্ৰত্যাৱৰ্তনৰ বাবে প্ৰস্তুতি কৰি থকা হৈছে গুজৰাটৰ আহমেদাবাদৰ ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান সময়ত 15 জন যি বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছিল সেই গ্ৰেপ্তাৰ কৰা বাংলাদেশীক উভতাই পঠাইছে এই মুহূৰ্তত জনাইছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 15 জন বাংলাদেশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি উভতাই পঠিওৱা হৈছে নিজৰ ৰাজ্যলৈ ইয়াৰ লগতে 35 জনক প্ৰত্যাৱৰ্তনৰ বাবে ব্যৱস্থা কৰি থকা হৈছে এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটি জনাই গৈছে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ 15 জন বাংলাদেশীক ঘূৰাই পঠিয়ালে ভাৰতে আৰু 35 জনক প্ৰত্যাৱৰ্তনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে ভাৰতৰ পশ্চিম উপকূলীয় ৰাজ্য গুজৰাটৰ আহমেদাবাদ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ হোৱা 15 জন বাংলাদেশী প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াইছে তদুপৰি অহা মাৰ্চ মাহৰ ভিতৰত আৰু কমেও 35 জন বাংলাদেশীক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে এই তথ্য বুধবাৰে প্ৰদান কৰে আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে আহমেদাবাদ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে যোৱা বছৰ আহমেদাবাদৰ সাদুলা হ্ৰদৰ সমীপৰ এটা অঞ্চলত আৰক্ষীৰ অপৰাধ শাখাই যৌথ অভিযান চলাইছিল এই অভিযানৰ প্ৰায় 50 জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ কৰা হয় তাৰ মাজতে এগৰাকী ছোৱালী কেঁচুৱাও আছিল ধৃতৰ প্ৰব্ৰজনকাৰীসকলৰ পৰা ভুৱা আধাৰ কাৰ্ডকে ধৰি ভুৱা ভাৰতীয় নথিপত্ৰ উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ তদন্তত বাংলাদেশী মহিলা আৰু নাবালক ছোৱালীৰ জৰিয়তে আহমেদাবাদত দেহ ব্যৱসায়ৰ লগত জড়িত এই চক্ৰ উন্মোচিত হয় এই চক্ৰৰ সদস্যসকলে বাংলাদেশৰ পৰা অহা মহিলা আৰু কণমানি ছোৱালীক সৰবৰাহ কৰি তাত জোৰকৈ বেইছা ব্যৱসায় চলাইছিল আৰু পাছত আহমেদাবাদ আৰক্ষীয়ে উদ্ধাৰ কৰা লোকসকলক বাংলাদেশী নাগৰিকত্ব প্ৰমাণ লাভ কৰি উভতাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে দেশৰ সংবাদ সংস্থা ANI এক প্ৰতিবেদন অনুসৰি যোৱা 1 ফেব্ৰুৱাৰীত বাংলাদেশৰ দূতাবাসৰ জৰিয়তে এগৰাকী নাবালিকা ছোৱালীকে ধৰি 15 জন বাংলাদেশী প্ৰব্ৰজনকাৰীক সফলতাৰে ঘূৰাই পঠোৱা হৈছিল আশা কৰা হৈছে যে মাৰ্চ মাহৰ মাজভাগলৈ 35 জন বাংলাদেশীক ভাৰতৰ পৰা ঘূৰাই পঠিয়াব আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত ভাৰত পেটেলে কয় যে বেইছা ব্যৱসায়ৰ লগত জড়িত মহিলাসকলক এই কামত জোৰ জবৰদস্তি কৰা হৈছিল তাৰ পৰা পোৱা ধন ব্যৱসায় বাণিজ্যৰ বাবে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল মানৱ সৰবৰাহ চক্ৰৰ নেটৱৰ্ক বাংলাদেশলৈ প্ৰেৰণ কৰা ধনৰ সন্দৰ্ভত বিতং তদন্ত চলাই আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ইফালে দিল্লীৰ দ্বাৰকা জিলা আৰক্ষীয়ে ভাৰতত অবৈধ বসবাস কৰা অভিযোগত 16 জন প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ মতে ইয়াৰ কমেও 5 জন বাংলাদেশী নাগৰিক পুনৰবাৰ জনাইছো এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ 15 জন বাংলাদেশীক ঘূৰাই পঠিয়ালে ভাৰতে আৰু 35 জনক প্ৰত্যাৱৰ্তনৰ বাবে প্ৰস্তুতি কৰি থকা হৈছে জনাইছো এই মুহূৰ্তত এই খবৰ